নমস্কাৰ মই নিজাম BAMS সেকেন্ড প্ৰব ষ্টুডেণ্ট গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ গুৱাহাটী আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক সবকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত BAMS আৰু BHMS এডমিশ্যনৰ বিষয়ে কিছুমান কথা আলোচনা কৰা হ'ব আজিৰ ভিডিঅ'টিত টপিক কভাৰ হৈছে BAMS and BHMS এডমিশ্যন ডেট এডমিশ্যন প্ৰচেছ এডমিশ্যন ফিজ আৰু কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ ভিডিঅ'টি শেষলৈকে চাই থাকিব আপোনালোকে এডমিশ্যন নোটিছখনটো দেখাই পাইছে চাগে এতিয়া মই এডমিশ্যন নোটিছখন সিম্পলভাৱে বুজাই দিবলৈ ট্ৰাই কৰিম ফাৰ্ষ্টত মই ক'বলৈ ওলাইছোঁ এডমিশ্যন ডেটটো কেতিয়া আছে এডমিশ্যন ডেটখন দিয়া আছে 29 আৰু 30 অক্টোবৰ তাৰ মানে 29 অক্টোবৰ আৰু 30 অক্টোবৰ দুদিনৰ ভিতৰত যিকোনো একদিনত আহি কেনে এডমিশ্যন ল'ব পাৰিব এতিয়া এডমিশ্যনটো ল'বলৈ ক'ত যাব লাগিব কোনখন কলেজত এডমিশ্যন হ'ব সেইটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ যোনবোৰ ষ্টুডেণ্টে BAMSত সিট এলটমেণ্ট হৈছে সেইবোৰ ষ্টুডেণ্টে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ জালুকবাৰীত আহি কেনে নিজৰ এডমিশ্যন কৰিব পাৰিব তাৰ মানে য'ত মানে কাউন্সেলিং কৰিবৰ কাৰণে আহিছে যে তাতে এডমিশ্যনটো হৈ যাব আৰু যোনবোৰ ষ্টুডেণ্টে BHMSত সিট এলটমেণ্ট হৈছে সেইবোৰ ষ্টুডেণ্টে নিজৰ এডমিশ্যন কৰিবৰ কাৰণে SGN হোমিওপেথিক কলেজত যাব লাগিব আৰু এই কলেজখন আছে পাঞ্জাবাৰীত এতিয়া মই এডমিশ্যন প্ৰচেছৰ বিষয়ে অকণমান কৈ দিছোঁ যেতিয়া আপোনালোকে এডমিশ্যন ল'বলৈ আহিব প্ৰিন্সিপাল অফিচত এখন এডমিশ্যন ফৰ্ম দিয়া হ'ব আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ পিছত কলেজৰ লগতে লাগি থকা যোনখন হস্পিটেল আছে তাতে গৈ কেনে নিজৰ মেডিকেল টেষ্টখিনি কৰাই ল'ব লাগিব তাতে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা মেডিকেল চেকআপ কৰা হ'ব আৰু নিজৰ মানে ডক্টৰবোৰে ছিগনেচাৰ দি দিব গোটেইকেইটা মেডিকেল চেকআপ হৈ যোৱাৰ পিছত এডমিশ্যনখন মানে কৰিব পাৰিব এতিয়া মই ডিছকাছ কৰিম কি ডকুমেণ্টছ লাগিব এডমিশ্যনৰ দিনাখন অৰিজিনেল এডমিট কাৰ্ড মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট এইটো 10 আৰু 12 দুটাৰে এডমিট কাৰ্ড মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট এইবোৰ অৰিজিনেল লৈ আহিব লাগিব আৰু এডমিশ্যনৰ পিছত কলেজত মানে অৰিজিনেল ছেটখন ৰাখি থ'ব ইহঁতে জেৰক্স নিজৰ লগত ৰাখিব পাৰে অৰিজিনেলখিনি ইয়াতে জমা দিব লাগিব আৰু যদি কোনোবা ৰিলেভেণ্ট ডকুমেণ্টছ থাকে যেনেকুৱা কাষ্ট চাৰ্টিফিকেট যোনটো কেটেগৰীত ছিট পাইছে সেই কেটেগৰী চাৰ্টিফিকেটখনো লাগিব আৰু নিজৰ ফটো কেইকপিমান আনিলে হৈ গ'ল এতিয়া মই ক'ব লৈছোঁ এডমিশ্যনৰ ফিজটো কিমান হ'ব যোনবোৰ ষ্টুডেণ্টে BAMSত এডমিশ্যন মানে ছিট এলটমেণ্ট হৈছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে যোনবোৰ হোষ্টেলত থাকিব বুলি ভাবিছে হোষ্টেলৰ কাৰণে এডমিশ্যন ফিজটো হ'ব 33,300 আৰু যোনবোৰ ষ্টুডেণ্টে হোষ্টেলত নাথাকে বুলি ভাবিছে ডে স্কলাৰ হ'ব বুলি ভাবিছে সিহঁতে 29,300 ৰুপিজ পে' কৰিব লাগিব আৰু এডমিশ্যন ফিজটো অনলাইনহে পে'মেণ্ট লোৱা হয় ইয়াতে একো কেছ পে'মেণ্ট একচেপ্ট কৰা নহয় চ' আপোনালোকে পে'মেণ্টটো অনলাইন লৈ আহিব লাগিব জিপে' ফোনপে' বা সেনেকৈ মানে পে'মেণ্ট কৰিব পাৰিব আৰু যোনবোৰ ষ্টুডেণ্টে BHMSত ছিট এলটমেণ্ট হৈছে সিহঁতৰ এডমিশ্যন ফিজটো হৈছে 15,500 সিহঁতৰ কাৰণে হোষ্টেলৰ ফিজটো মানে এক্সট্ৰা যোনে হোষ্টেলত থাকে হোষ্টেলত এক্সট্ৰাকৈ ছিকিউৰিটি মানিটো দিব লাগিব কলেজত এডমিশ্যন ফিজটো চবৰ কাৰণে ছেম হয় 15,500 এতিয়া মই বেলেগ বেলেগ কেটেগৰী ৱাইজ কাট অফ মাৰ্কছটো কৈ দিছোঁ ইয়াতে আপোনালোকে ছিলেকশ্যন লিষ্টটো দেখা পাইছে ছিলেকশ্যন লিষ্টত ফাৰ্ষ্টত মই BAMS ছিট এলটমেণ্টৰ কথা কৈ আছোঁ BAMS যোনটো কাট অফ গৈছে জেনেৰেল কেটেগৰীৰ কাৰণে কাট অফ মাৰ্কছ গৈছে 469 অল ইণ্ডিয়া ৰেংক 92552 আৰু তাৰপিছত এতিয়া OBC কেটেগৰীত কাট অফ মাৰ্কছ গৈছে 385 অল ইণ্ডিয়া ৰেংক 239646 এতিয়া মই ক'ব লৈছোঁ TGL কেটেগৰীৰ কাৰণে TGLৰ কাৰণে কাট অফ মাৰ্কছ গৈছে 261 ইয়াৰ অল ইণ্ডিয়া ৰেংকটো হ'ল 561999 এতিয়া মই SC কেটেগৰীলৈ আহিছোঁ SC কেটেগৰীত কাট অফ মাৰ্কছ গৈছে 367 অল ইণ্ডিয়া ৰেংক 277941 এতিয়া মই ST প্লেন কেটেগৰীলৈ আহিছোঁ ST প্লেনত কাট অফ গ'ল 348 অল ইণ্ডিয়া ৰেংক 320105 আৰু ST হিল কেটেগৰীত কাট অফ মাৰ্কছ গ'ল 297 অল ইণ্ডিয়া ৰেংক 450702 আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন যোনটো EWS বুলি কওঁ সেইটোত কাট অফ মাৰ্কছ গ'ল 467 অল ইণ্ডিয়া ৰেংক 95689 এতিয়া মই BHMSৰ কাট অফ মাৰ্কছখিনি কৈ দিছোঁ BHMSত জেনেৰেল কেটেগৰীত কাট অফ মাৰ্কছ গ'ল 422 অল ইণ্ডিয়া ৰেংক 168598 এতিয়া মই OBC কেটেগৰীলৈ আহিছোঁ OBC কেটেগৰীত কাট অফ মাৰ্কছ গ'ল 376 আৰু অল ইণ্ডিয়া ৰেংক 258259
TGL কেটেগৰীৰ কথা যদি কওঁ, কাট অফ মাৰ্কছ গ'ল 259 আৰু অল ইণ্ডিয়া ৰেংক 569687। এতিয়া মই SC কেটেগৰীলৈ আহিছোঁ। SC কেটেগৰীত কাট অফ গ'ল 361, অল ইণ্ডিয়া ৰেংক 290659 আৰু ST প্লেন কেটেগৰীত কাট অফ মাৰ্কছ গ'ল 335, অল ইণ্ডিয়া ৰেংক 352040 আৰু এতিয়া ST হিল কেটেগৰীত কাট অফ মাৰ্কছ গ'ল 260 আৰু অল ইণ্ডিয়া ৰেংক 565395 আৰু এতিয়া EWS কেটেগৰীৰ কথা যদি কওঁ, কাট অফ মাৰ্কছ গ'ল 410, অল ইণ্ডিয়া ৰেংক 191683। এতিয়া মই এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ ওলাইছোঁ। MBBSত যিহেতু ছিট বঢ়োৱা হৈছে আৰু থাৰ্ড ৰাউণ্ডৰ ৰিজাল্টটো 1 তাৰিখতহে আহিব, ইয়াৰ পৰা কিছুমান ষ্টুডেণ্টে হ'ব পাৰে MBBSৰ ছিট পাই যাব আৰু ইহঁতে ইয়াৰ ছিটবোৰ এৰি যাব। তো সেইটোৰ কাৰণে ন'টিছখনত দিয়াই আছে, যদি ইয়াতে কিছুমান ষ্টুডেণ্টে এডমিশ্যন নলয় বা এডমিশ্যন লৈ কিনে ছিটখন এৰি দিয়ে, তেতিয়াহ'লে সিহঁতৰ কাৰণে যোনখিনি ছিট ভেকেণ্ট হ'ব, ভেকেণ্ট ছিটকেইটাৰ কাৰণে ৱাইটিং লিষ্টৰ ষ্টুডেণ্টবোৰক এডমিশ্যনৰ কাৰণে মাতি দিয়া হ'ব আৰু সেইটোৰ কাৰণে এডমিশ্যন লিষ্ট পিছত আকৌ মানে ন'টিছখনত দি দিয়া হ'ব। সেইকাৰণে যোনবোৰ ষ্টুডেণ্টে ৱাইটিঙত আছে সেইবোৰ ষ্টুডেণ্টৰ ৱেবছাইটখন ৰেগুলাৰলি চেক কৰিবলৈ কোৱা হ'ল। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কিবা ডাউট থাকিলে কমেণ্টত সুধিব পাৰে। ভিডিঅ'টো যদি ভাল লাগে দেন লাইক কৰিব, কমেণ্ট কৰিব কিবা ডাউট থাকিলে আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।